ওম শান্তি। 6 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ স্মৃতিৰে বুদ্ধি স্বচ্ছ হয়, দৈৱী গুণ ধাৰণ হয়। সেইকাৰণে একান্তত বহি নিজে নিজক সোধা যে কিমান দৈৱী গুণ ধাৰণ হৈছে। প্ৰশ্ন: সকলোতকৈ ডাঙৰ আখুৰি অৱগুণ কোনটো, যিটো সন্তানসকলৰ থকা উচিত নহয়? উত্তৰ: সকলোতকৈ ডাঙৰ আখুৰি অৱগুণ হৈছে কাৰোবাৰ সৈতে ৰুক্ষভাৱে কথা পতা বা কটুবচন কোৱা। ইয়াকে ভূত বুলি কোৱা হয়। যেতিয়া কাৰোবাৰ মাজত এই ভূত প্ৰৱেশ কৰে তেতিয়া বহুত লোকচান কৰি দিয়ে। সেইকাৰণে তেনে লোকৰ পৰা নিজকে কাষৰীয়া কৰি ল'ব লাগে। যিমান সম্ভৱ অভ্যাস কৰা এতিয়া ঘৰলৈ যাব লাগে, পুনৰ নতুন ৰাজধানীলৈ আহিব লাগে। এইখন সৃষ্টিত সকলো দেখিও যাতে একো দৃষ্টিগোচৰ নহয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. চলতে ফুৰোতে যাতে একমাত্ৰ পিতাৰহে স্মৃতি থাকে, বাকী সকলো দেখিও যাতে একো নেদেখা, এনেকুৱা অভ্যাস কৰিব লাগে। একান্তত নিজক পৰীক্ষা কৰিব লাগে যে মোৰ দৈৱী গুণ কিমানলৈকে ধাৰণ হৈছে। 2. এনেকুৱা কোনো কৰ্তব্য কৰিব নালাগে যাৰ দ্বাৰা পিতাৰ নিন্দা হয়। দৈৱী গুণ ধাৰণ কৰিব লাগে। বুদ্ধিত থাকিব লাগে এতিয়া ঘৰলৈ যাব লাগে, পুনৰ ৰাজধানীলৈ আহিব লাগে। বৰদান: সেৱাত শুভ ভাৱনাৰ দ্বাৰা সংযোজনেৰে শক্তিশালী ফল প্ৰাপ্ত কৰোঁতা সফলতা মূৰ্ত হোৱা। যিয়েই সেৱা কৰা তাত যাতে সকলো আত্মাৰ সহযোগৰ ভাৱনা থাকে, আনন্দৰ ভাৱনা বা সৎভাৱনা থাকে, তেতিয়া প্ৰতিটো কাৰ্য সহজে সফল হ'ব। যেনেকৈ আগতে কোনো কাৰ্য কৰিবলৈ গ'লে তেতিয়া গোটেই পৰিয়ালৰ আশীৰ্বাদ লৈ গৈছিল, সেয়েহে বৰ্তমান সেৱাত এইটো সংযোজন কৰিব লাগে। কোনো কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সকলোৰে শুভ ভাৱনা, শুভকামনা লোৱা, সকলোৰে সন্তুষ্টতাৰ বল সমাহিত কৰা, তেতিয়া শক্তিশালী ফল পোৱা যাব। শ্লোগান: যেনেকৈ পিতাই হয় হুজুৰ কৰে, তেনেকৈ তোমালোকেও সেৱাত হয় হুজুৰ কৰা, তেতিয়া পুণ্য জমা হৈ যাব। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। জ্ঞানী আত্মা সদায় প্ৰত্যেকৰে প্ৰতি মাষ্টৰ স্নেহৰ সাগৰ হয়। স্নেহ অবিহনে তেওঁ অন্য একো নায়েই। যিয়েই আহিব তেওঁক স্নেহ দিব। আজিকালি সম্পত্তিতকৈও অধিক স্নেহৰ আৱশ্যক। স্নেহৰ শক্তিৰে শত্ৰুকো মিত্ৰ কৰি তুলিব পাৰে, অপকাৰীকো উপকাৰ কৰিব পাৰে। ওম